अपना सटीक से नहीं जाना था स्कूल जा रहे हैं नहीं बचे कौन क्लास में 9 খুব ভাল লগা নহয় বাকী হ'ব পাৰে 21 মেৰ কোকৰাঝাৰ জিলাৰ যি ধলমাৰা লালকুৰা দ্বিতীয় খণ্ডৰ গাঁৱত যি দুগৰাকী ছাত্ৰীৰ পুখুৰীত পৰি কৰুণ মৃত্যু এই মৃত্যুকৰ পৰিয়ালৰ কাষত আহি থিয় হৈছে তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া এই মুহূৰ্তত মোৰ সৈতে আছে মই তেখেতৰ পৰা কিছু মন্তব্য ল'ম যি দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু পুখুৰীত পৰি আপুনি পৰিয়ালৰ কাষত আহিছে কেনে ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বা পৰিয়ালৰ বৰ্গক কি পৰামৰ্শ দিব বা কি ক'ব এই ক্ষেত্ৰত মই আচলতে অনামিকা বৰা আৰু চৰিতা ওৰাং আমাৰ দুগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী খুব দুখজনকভাৱে 21 তাৰিখে এটা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হ'ল এটা পুখুৰীৰ পৰা আৰক্ষীৰ তদন্ত চলি আছে আৰক্ষীৰ তদন্তৰ জৰিয়তে ইতিমধ্যে দুজনক ফৰৱাৰ্ডো কৰা হৈছে আৰু PM ৰিপৰ্ট অহাৰ পিছত আমি একেবাৰে কনফাৰ্মলি গম পাম যে একজেক্টলি কি হৈছিলে গোটেই ঘটনাটো গতিকে এতিয়া তদন্তৰ পৰ্যায়ত আছে ময়ো একজেক্টলি ক'লে ভুল হ'ব যে কেনেকৈ মৃত্যু হ'ল গোটেই কথাটো আৰক্ষীৰ তদন্ত স্পষ্ট হ'ব মই গুৱাহাটীতে আছিলোঁ অসম বিধানসভা আমাৰ চলি আছিলে যোৱাকালিলৈকে তো আজি কালি যেতিয়া সংবাদ মাধ্যমৰ যোগেদি গোটেই কথাটো গম পালোঁ মই আজি এটা পৰিয়ালটোৰ ওচৰত আহিলোঁ এটা তেওঁলোকক এখন মাত লগাবলৈ আৰু মোৰ লগতে ইয়াতে আমাৰ আদিবাসী কাউন্সিলৰ দুৰ্গা হাজদা ডাঙৰীয়া অমিত বেগ ডাঙৰীয়া ইয়াৰে যিগৰাকী BPFৰ আমাৰ দেৰ হাজত ডাঙৰীয়া গোটেইকেইজন আছিলে ইয়াতে তো কথা হৈছে পৰিয়ালটোৱে প্ৰথমটো ন্যায় পাব লাগিব যদি কিবা গোটেই ঘটনাটোত যদি অন্য কিবা কাৰণ আছে নাইবা অন্য কিবা এংগল যদি আছে তাৰ পুলিচ এনকুৱাৰীত স্পষ্ট হ'ব পৰিয়ালটোৱে ন্যায় পাব লাগিব দ্বিতীয় কথা পৰিয়ালটোৱে যাতে ভৱিষ্যত দিনত এটা ডাঙৰ দুৰ্যোগ তেওঁলোকৰ জীৱনত আহি গৈছে কাৰণ অনামিকা খুব ভাল স্পৰ্টছ পাৰ্চন আছিলে খুব ভাল ফুটবল খেলিছিলে ক্লাছ 9ত পঢ়া এগৰাকী ছোৱালী অকালত তেনেকৈ হেৰাই গৈছে নিশ্চিতভাৱে পৰিয়ালটোৰ ওপৰত এটা ডাঙৰ দুৰ্যোগ এইটো এটা এই দুৰ্যোগটোৰ সময়ত নিশ্চয় আমি সকলোৱে আগবাঢ়ি আহিব লাগিব তেওঁ পৰিয়ালটোক যাতে আমি কোনো কাৰণত অসুবিধাত পৰিবলৈ নিদিওঁ তাৰ কাৰণে সামৰ্থ্য অনুযায়ী মই ভাবোঁ যে মই যিটো পাৰোঁ মই কিবা এটা পৰিয়ালটোৰ কাৰণে আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ বাকী সকলো ইয়াতে আছে যিসকল স্থানীয় তেওঁলোকে নিশ্চিতভাৱে কোনো সমস্যাত পৰিবলৈ নিদিয়ে পৰিয়ালটোক ন্যায় প্ৰক্ৰিয়াটো একেবাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে হ'ব দুখীয়ে শাস্তি পাব আৰু লগতে পৰিয়ালটোকো যাতে আমি এইটো বিপদৰ দুৰ্যোগৰ সময়ত যাতে এটা সকাহ দিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে এইটো ক্ষেত্ৰত ব্যৱস্থা অসম চৰকাৰৰ পৰা দুটা মৃতকৰ পৰিয়ালৰ গৃহত কিবা সহায় সহযোগিতা আগবঢ়াব নেকি অসম চৰকাৰৰ তৰফৰ পৰা মই ভাবোঁ যে চৰকাৰে নিশ্চিতভাৱে এইটো ক্ষেত্ৰত ব্যৱস্থা ল'ব আপুনি যিহেতু এজন বিধায়ক হিচাপে আপুনি সদনত উপস্থাপন কৰিব কথাখিনি চাওক এনেকুৱা এইবিলাক আজি তদন্ত প্ৰক্ৰিয়াৰ পিছত গোটেই কথাটো স্পষ্ট হ'ব যে গোটেই ঘটনাটোৰ কাৰণটো কি নাইবা কেনেকৈ কি হ'ল গতিকে তদন্তৰ প্ৰক্ৰিয়াৰ পিছত আমি গম পাম প্ৰকৃত কথাটো আৰু তাৰপিছত নিশ্চিতভাৱে চৰকাৰখনটো সদায় এনেকুৱা ক্ষেত্ৰত সদায় সহানুভূতিশীল আৰু সদায় ফৰৱাৰ্ডতে থাকে চৰকাৰখনে যাতে এনেকুৱা পৰিয়ালবিলাকে যাতে দুৰ্ভাগ্যজনক তেনেকুৱা ঘটনাৰ পিছত যাতে তেওঁলোকে কোনো ধৰণৰ ডাঙৰ বিপৰ্যয়ত পৰিব নালাগে আৰু মূল কথাটো হৈছে যে গোটেই বস্তুটোৰ তদন্তটো আটাইতকৈ ডাঙৰ কথা বৰ্তমান সময়ত যে প্ৰকৃত নিৰপেক্ষ তদন্ত আৰু ক্ষিপ্ৰ তদন্ত যাতে দোষী কোনো কাৰণত সাৰি যাব নোৱাৰে আৰু তাৰপিছত আমি যেতিয়া গম পাম গোটেই ঘটনাটো আফটাৰ PM ৰিপৰ্ট যেতিয়া ৰিলিজ হ'ব তাৰপিছত নিশ্চিত ব্যৱস্থা হ'ব সকলোখিনি বিভিন্ন ঠাইত আছে এনেধৰণৰ উদং যে পুখুৰীসমূহ কোনো ধৰণৰ বাউণ্ডেৰী নাই প্ৰটেকশ্যন নাই গতিকে প্ৰশাসনক কি অনুৰোধ জনাব এই মুহূৰ্তত
প্ৰশাসনে আচলতে এইবিলাক ক্ষেত্ৰত মই ভাবোঁ যে বাউণ্ডেৰী ৱাল নথকাকৈ ৰাস্তাৰ কাষত ইমান দ এটা মানে পুখুৰী থকাটোৱে দুৰ্ভাগ্যৰ কথা। এইটো প্ৰশাসনে নজৰ ৰাখিব লাগিছিলে এইবিলাকত দেই। আৰু এতিয়াও মই ভাবোঁ যে মই ইয়াৰে স্থানীয় প্ৰশাসন, ইয়াৰ কেইবাজনো ইয়াতে জনপ্ৰতিনিধি আছে ইয়াতে, মই তেওঁলোককো কৈছোঁ যে তৎকালীনভাৱে তাতে বাউণ্ডেৰী হ'ব লাগে, বেৰিকেড হ'ব লাগে, আৰু যদি প্ৰয়োজন নাই সেইটো পুখুৰী তাতে ৰখাৰ কোনো যুক্তি নাই। আচলতে সেই পুখুৰীটো পুতি দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, ধন্যবাদ। এয়া আছিল তিতাবৰৰ বিধায়ক ধীৰাজ কোৱালা, আৰু ইতিমধ্যে দুগৰাকী ছাত্ৰীৰ যি মৃত্যু, সেই মৃতকৰ পৰিয়ালত তেখেত আহি উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনোৱাটো পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।